প্ৰতিখন বিদ্যালয়ৰ বাবে দুটা গুৰুত্বপূৰ্ণ বিষয় আজি আপোনালোকক ক'বলৈ যত্ন কৰিম। অৰ্থাৎ আজি 18 মাৰ্চ 2026 আজি ডেটত বিয়লি 4 বজাত ডিষ্ট্ৰিক্ট অফিচিয়েলছ সকলৰ লগতে ব্লক অফিচিয়েলছ অৰ্থাৎ ব্লক এমআইএছ ইডিপি ব্লক একাউণ্টেণ্ট সকল চিআৰচিচি আৰু ক্লাষ্টাৰ লেভেলৰ নিপুণ সাৰথী সকলকো এটা বিশেষ ৰিভিউ মিটিং হৈছিল আৰু এই মিটিংত উল্লেখ কৰা এই মিটিংত হোৱা বিষয় দুটামান আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম আৰু যি বিষয় দুটা প্ৰতিখন বিদ্যালয়ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। তো গতিকে চাবাইসকল আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। প্ৰথম গুৰুত্বপূৰ্ণ টপিকটো হৈছে আপোনালোকে PM পোৰ্চন অৰ্থাৎ মধ্যাহ্ন ভোজনৰ যি আপোনালোকে SMS যোগে বা শিক্ষা সেতু পোৰ্টেলত যোগে বা আপোনালোকে ARMSত যোনটো ৰিপৰ্টিং কৰি আছে এই মধ্যাহ্ন ভোজনৰ ৰিপৰ্টিংটো বা PM পোৰ্চনৰ ৰিপৰ্টিংটো আপোনালোকে ARMSত অহা কাইলৈ পৰা অৰ্থাৎ 19 মাৰ্চৰ পৰা আপোনালোকে 31 মাৰ্চলৈকে আপোনালোকে ৰিপৰ্ট কৰিব নালাগে। স্ক্ৰীনত দেখা পাইছে নিশ্চয় মেছেজটো। ইয়াত কৈছে যে schools are not required to report in the ARMS portal from tomorrow till 31st March অৰ্থাৎ বিদ্যালয়সমূহে ARMS পোৰ্টেলত অহা কাইলৈৰ পৰা 31st মাৰ্চলৈকে আপোনালোকে ৰিপৰ্ট পঠাব নালাগে। নট ৰিকুৱাৰ্ড অৰ্থাৎ প্ৰয়োজন নাই। তো গতিকে আপোনালোকে অহা কাইলৈৰ পৰা 31st মাৰ্চলৈকে আপোনালোকে ARMSত ৰিপৰ্ট পঠাবলৈ কোনো প্ৰয়োজন নাই। নেক্সট এটা গুৰুত্বপূৰ্ণ হৈছে যে আপোনালোকে শিক্ষা সেতু পোৰ্টেলত যিসকল ছাৰ্ভাইতই TARL অৰ্থাৎ টিচিং এট ৰাইট লেভেলৰ যি মিডলাইন এছেছমেণ্ট আৰু এণ্ডলাইন এছেছমেণ্ট আছে যিসকলে কৰিছে ভাল কথা, কিন্তু যিসকল ছাৰ্ভাইতই এই মিডলাইন এছেছমেণ্ট আৰু এণ্ডলাইন এছেছমেণ্টটো এতিয়াও কমপ্লিট কৰা নাই আপোনালোকে কালি পৰহিৰ ভিতৰতে আপোনালোকে এই মিডলাইন এছেছমেণ্ট আৰু এণ্ডলাইন এছেছমেণ্টটো আপোনালোকে শিক্ষা সেতু পোৰ্টেলত সাবমিট কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। তো গতিকে ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ এই শিক্ষাগুৰু ছাৰ্ভাইতসকলে কথাখিনি গম পায় এই দুটা অতিকৈ গুৰুত্বপূৰ্ণ কামসমূহ সুন্দৰভাৱে কৰিব পাৰে। আৰু লগতে এটা কথা, আপোনালোকে এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় প্ৰথমত পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনখিনি আপোনালোকে সদায় পাই থাকে।